ইতিমধ্যে জানে যে অহাকালিৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন বিধানসভাত উত্থাপন কৰা হ'ব আৰু তাৰ বিষয়ে আজি কেবিনেটত আলোচনা কৰা হয় আৰু মই যিখিনি আইন এমেণ্ডমেণ্ট হ'ব তাৰ ওপৰত আপোনালোকক এটা ধাৰণা এটা দিব খুজিছোঁ। আমাৰ অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই আইনখন আমাৰ সদনত উপস্থাপন হ'ব। ইয়াৰ দ্বাৰা আমাৰ হোটেল বা হোমষ্টে এইসকলৰ পঞ্জীয়ন কৰাৰ বাবে সুবিধা কৰি দিয়া হ'ব আৰু পূৰ্বতে 1867 চনত চৰাই এক বুলি এখন এক্ট আছিল, সেই এক্টখন বিলুপ্তি হ'ব আৰু আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024ক আমি সংশোধন কৰি চৰাই এক্টৰ প্ৰয়োজনীয় দফাসমূহ আমি নতুন আইনখনত সন্নিৱিষ্ট কৰি চৰাই এক্টখন আমি সম্পূৰ্ণ ধৰণে বিলুপ্তি কৰিম। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমী। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্কবৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও চিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব।
কিন্তু 108 মুকলি থাকিব। এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108 থাকিব। কিন্তু 112 ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108 কৰি দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। চ' হেল্থ, ডিজাষ্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন, আৰু এইটো 24x7 থাকিব। ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে, ঘটনা হৈছে, ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে, যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24x7 ই এক্টিভ হৈ থাকিব, যেনেকে এম্বুলেন্স এক্টিভ হৈ থাকে। এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব। এইটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত। আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে। ইয়াৰ লগত গাড়ীৰ দামটো নাই, গাড়ী আমি ইতিমধ্যে কিনি লৈছো। আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনচেছন ৰুলছ 2030 খন আমি সংশোধন কৰোঁ। আপোনালোকে দেখা পায় যে অৰুণাচল, নাগালেণ্ড, মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে, কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছে নে নাই তাক আমি চাব নোৱাৰো। দ্বিতীয়তে কথা, অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়া অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে, বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ। গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ পৰা আহিব। গতিকে আজি আমি এই আইনখন এমেণ্ডমেণ্ট কৰিছো যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কুৱেৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব। আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু GST দি আহিব লাগিব। বিনা ৰয়েলটি GST অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব। 3 নম্বৰ, আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকে বানপানী আহি গ'ল, শিল আমি নোপোৱা হৈ যাওঁ। আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব। মহলটো হ'ল নদীৰ কাষত, বানপানী আহি গ'ল, আমি বালি নোপোৱা হলো। গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব। মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব। তাৰমানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰ্মিশ্যন দিছো। ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে চাৰ্জ কৰিব পাৰিব, চিজাৰ কৰিব পাৰিব। ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই, ৰেলৰ অফিচাৰক চামন কৰিব পাৰিব। হাইৱে আমাক ৰয়েলটি দিয়া নাই, হাইৱেৰ অফিচাৰক চামন কৰিব পাৰিব। অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয়। আজি আমি আমুল, আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে, এটা মিল্ক প্ৰচেছিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব। ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে, কাম চলি আছে। ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰচেছিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন কৰিছে। যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে মই কেইটামান অষ্টেৰিটি মেজাৰ দিছিলো যে আমাৰ যিহেতু ৱেষ্ট এছিয়া যুদ্ধ চলি আছে, সেইকাৰণে আমি কিছু নিয়ম নীতি মিতব্যয়িতা এইকেইদিন মানি চলিম।
ইয়াৰ ভিতৰত যিহেতু এতিয়া আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল, সেইকাৰণে ইয়াৰ ভিতৰত এটা চৰ্ত আজি আমি শিথিল কৰি দিছোঁ। আমি কৈছিলোঁ যে চৰকাৰী অফিচাৰে ব্যক্তিগত বা চৰকাৰী কামত বিদেশত যাব নোৱাৰিব। আজিৰ পৰা আমি এইটো কৈছোঁ যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব, আৰু যদি চৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয়, ট্ৰেইনিং প্ৰগ্ৰেম আদি, ইয়াৰ যিটো আমি বন্ধ কৰিছিলোঁ, আজি আমি সেইটো প্ৰত্যাহাৰ কৰিছোঁ। যিহেতু ৱেষ্ট এছিয়ান ক্ৰাইচিছটো বৰ্তমান নাই, আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ ল'ৰা বাহিৰত পঢ়ি আছে, আন কিবা আছে, যাবৰ কাৰণে আবেদনো কৰি আছিল। যোৱা 2 মাহ আমি কাকো অনুমতি দিয়া নাছিলোঁ, কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব, কিন্তু চৰকাৰৰ আগতীয়া অনুমতি লৈ, বিনা অনুমতি নহয়, উইথ দ্য এডভান্স পাৰ্মিশ্যন অফ দ্য গভৰ্ণমেণ্ট। পাৰ্মিশ্যন লোৱাৰ পিছতহে তেওঁলোকে পাৰিব। আমি ৰাজ্য চৰকাৰে চেণ্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দ্য আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰোঁ। ঠিক তেনেকৈ মাইক্ৰ', স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজক সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰোঁ। আছাম মাইক্ৰ', স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026। এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰি। পাৰ্মিশ্যনৰ কাৰণে ৰখি থাকিব নালাগে। তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশ্যনখন কৰিব। এপ্লিকেশ্যন আহক বা নাহক, চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক, তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব। অকল ক্ষুদ্ৰ উদ্যোগ, বৃহৎ উদ্যোগ নহয়, আৰু পলিউটিং ইণ্ডাষ্ট্ৰী নহয়, প্ৰদূষণ কৰা উদ্যোগ নহয়, কাঠৰ মিল টিল এইবিলাক নহ'ব। কিন্তু বাকী উদ্যোগ তেওঁলোকে বোলে DIC ৰেজিষ্ট্ৰেশ্যন দিছে নে নাই, ইণ্ডাষ্ট্ৰীয়ে অনুমতি দিছে নে নাই, তেওঁলোকে এইবিলাক চোৱাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এপ্লিকেশ্যনখন দিব আৰু 3 বছৰলৈকে তেওঁলোকে উইদাউট পাৰ্মিশ্যন চলাই থাকিব পাৰিব। 3 বছৰৰ পিছতহে পাৰ্মিশ্যনৰ কথাটো আহিব। ঠিক তেনেকৈ আমি যদি ইণ্ডাষ্ট্ৰী যিখিনি কোনোবা এখন জিলাত যদি এটা ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আছে, সেই ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত উদ্যোগ কৰিবৰ কাৰণে, বিদ্যুতৰ পাৰ্মিশ্যন ল'বৰ কাৰণে আগতে এইবিলাকত পঞ্চায়তৰ পাৰ্মিশ্যন লাগে, ফায়াৰ ব্ৰিগেডৰ পাৰ্মিশ্যন লাগে, ইলেক্ট্ৰিচিটি বৰ্ডৰ পাৰ্মিশ্যন লাগে, ইনস্পেকশ্যন লাগে। এতিয়া ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত যদি এটা উদ্যোগ হয়, এই গোটেই অনুমতি উদ্যোগ বিভাগে দিব পাৰিব। ছিংগল উইণ্ডো ক্লিয়াৰেঞ্চ। তেওঁলোকে পঞ্চায়ত, GMDA, GMCA কাকো সুধিব নালাগে। যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰত হয়, চৰকাৰৰ নিয়ম নীতি পৰীক্ষা কৰি উদ্যোগ বিভাগে এই গোটেই অনুমতি তেওঁলোকক দিব পাৰিব। কোনো মানুহে বেলেগ বেলেগ জেগাত যাব নোৱাৰে। কিন্তু ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ বাহিৰত যদি উদ্যোগ হয়, তেতিয়াহ'লে কিন্তু অনুমতিবোৰ ল'ব লাগিব। এই ৰিলেক্সেশ্যনটো অকল ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰতহে কৰিব দিয়া হৈছে। কিন্তু যদি কোনোবা এটা উদ্যোগ স্থাপন কৰে গাঁৱত বা চহৰত, ইণ্ডাষ্ট্ৰিয়েল ষ্টেট নহয়, তেতিয়াহ'লে কিন্তু ফুল পাৰ্মিশ্যন তেওঁলোকে প্ৰত্যেক বিভাগৰ পৰা ল'ব লাগিব। কিন্তু যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটৰ ভিতৰত হয়, তেতিয়াহ'লে তেওঁলোকে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে ছিংগল উইণ্ডো ক্লিয়াৰেঞ্চ তেওঁলোকক দিব পাৰিব। আজি কেবিনেটে আছাম মাইক্ৰ', স্মল, মিডিয়াম ইণ্ডাষ্ট্ৰী আৰু আছাম ইজ অফ ডুইং বিজনেছ, এই 2খন পাছ কৰে, যিখিনি আপোনালোকক মই ইতিমধ্যে ব্ৰিফ কৰিছোঁ। ঠিক তেনেকৈ কেবিনেটত আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কিছু নিয়ম শিথিল কৰি, ফায়াৰৰ কিছু নিয়ম শিথিল কৰি, লেণ্ড ৰিক্লাছিফিকেশ্যনৰ নিয়ম শিথিল কৰি আমি অসম জনবিশ্বাস বিল 2026খনো আজি কেবিনেটত অনুমোদন কৰা হৈছে।
এই তিনিওখন আইনৰ জৰিয়তে চৰকাৰী ৰেড টেপিজিম বা যিখিনি আমি কওঁ যে ৰঙা ফিটাৰ মেৰ পাছ, এইটোৰ পৰা আমাৰ সমাজখন ওলাই আহিব পাৰিব। আজি কেবিনেটত গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল 2026 অনুমোদন হয়। এতিয়া আমাৰ বিধানসভালৈ এই অথৰিটিটো গঠনৰ কাৰণে বিল এখন যাব। আমাৰ বহুত সময়ত বাতৰি কাকতত ওলাই আছে যে ছেটেলাইট চিটি হ'ব, আদানী কৰিব, আম্বানী কৰিব, কোনেও নকৰে। এইটো কৰিব গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। তাৰমানে এইটো এটা সম্পূৰ্ণ চৰকাৰী প্ৰচেষ্টা, ইয়াতে কোনো ব্যক্তিগত জড়িত নাই। ই এখন অথৰিটি হ'ব, গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। তাৰ চেয়াৰমেন মুখ্যমন্ত্ৰী হ'ব আৰু এক্সিকিউটিভ কমিটিৰ চেয়াৰমেন চিফ ছেক্ৰেটাৰী হ'ব। আৰু তেওঁলোকৰ অধীনতে এই ছেটেলাইট চিটি নিৰ্মাণ হ'ব। ইয়াত কোনো আদানী, আম্বানী এই নামবিলাক যিবিলাক কৈ থকা হৈছে, এই নামবিলাকৰ কোনো প্ৰাসংগিকতা নাই। এইটো এটা চৰকাৰী প্ৰচেষ্টা আৰু বিধানসভাত এই আইনখনো উত্থাপন কৰা হ'ব। আপোনালোকে জানে যে আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলোঁ যে বৰপেটা, মাজুলী বা আমাৰ বটদ্ৰৱা 3টা জেনেৰেশ্যন নহ'লে তাত মাটি কিনা বেচা নহ'ব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12, এই আইনখন অলপমান আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব। গতিকে এইখিনি আজি আমাৰ কেবিনেটত মুখ্য সিদ্ধান্ত আছিলে। ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছোঁ। গতিকে মূলতঃ এইকেইটা আজি কেবিনেটৰ সিদ্ধান্ত আছিল।